হেল্ল', সকলোকে সুপ্ৰভাত জনালোঁ দেই। মই আজি চুজিৰ কিবা মিঠাই এটা বনাই খুৱাম। সাধাৰণকৈ ইয়াত চুজি লৈছোঁ মই এইটো বাতিৰে চাওক 1.5 বাতি ইয়াত চুজি লৈছোঁ। চেনি লৈছোঁ 4 ভাগৰ 3 ভাগ, আৰু নাৰিকল লৈছোঁ 4 ভাগৰ 2 ভাগ। শুকান নাৰিকলৰ গুড়ি কিনিবলৈ পায় বজাৰত, এইটো আপুনি লৈ ল'ব। আৰু পাউডাৰ গাখীৰ অকণমান লৈছোঁ, কিন্তু নিদিলেও একো ইয়াত নাই। মই চুজি 1.5 বাতি লৈছোঁ কাৰণে মই এই পতঞ্জলি ঘিউ 3 চামুচ ইয়াত দি দিম। এইখন চামুচে দিছোঁ। মই এইখন চামুচে 3 চামুচ ঘিউ দিছোঁ। বেছি ঘিউ নালাগে, আপুনি বনাই থ'লে এসপ্তাহমানলৈকে ধুনীয়াই থাকিব, তাতকৈ বেছি দিনে থাকিব। এই চামুচখনে দিছোঁ চব 3 চামুচ ঘিউ। 1.5 বাতি চেনি দিয়াৰ কাৰণে মই 3 বাতি দিছোঁ। এতিয়া ঘিউখিনি গৰম হৈ গ'ল, মই ইয়াত চুজিখিনি দি দিম। চুজিখিনি আপুনি এতিয়া অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। এয়া মই ভাজি আছোঁ। চুজিখিনি প্ৰায় ভজা হৈ গৈছে, আৰু অলপ ভাজিব লাগিব, কিন্তু প্ৰায় ভজা হৈ গৈছে, ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই ইয়াত নাৰিকলখিনি দি দিম। শুকান নাৰিকলৰ গুড়িখিনি যে সেইখিনি দি দিম। তাৰপিছতো অকণমান ভাজিব লাগিব, আপুনি দেৰাই নেপেলাব। এই মিঠাইটো আপুনি ধুনীয়াকৈ খাব পাৰে, ল'ৰা ছোৱালীকো দিব পাৰে, আৰু অপকাৰো নকৰে দিয়কচোন। কম তেলত কেতিয়াবা ডায়েবেটিছ থকা মানুহক কেতিয়াবা মিঠাই খাবলৈ মন যায়, তেওঁলোকেও এটা খাওঁ ঘৰৰ বস্তু বুলি খাব পাৰে, কম খৰচতে হয়। চুজিখিনি ভজা প্ৰায় হৈ গৈছে, এয়া চাওক প্ৰায় হৈ গৈছে। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই ইয়াত অকণমান পাউডাৰ গাখীৰ দি দিম। বেছি নিদিলেও হয় এইটো দেই, দিব লাগিব বুলি নহয় আৰু। আপুনি থাকিলে দিব 10 টকীয়া পাউডাৰ গাখীৰ এটা, খাবলৈ টেষ্টটো ভাল হয় আৰু পাউডাৰ গাখীৰখিনি দিলে। এতিয়া মই চুজিখিনি এই বাতিটোতে নমাই ল'ম। সেই একেখন কেৰাহীতে মই ধুই ল'লোঁ, ধুই পেলাই চেনিখিনি ইয়াত দি দিম। আৰু এই বাতিটোৰে মই এক বাতি পানী দিম ইয়াত। এতিয়া গেছৰ জুইটো জ্বলাই দিম। চেনিখিনি আপুনি মৌজোলৰ গতে আঠালেটীয়া কৰিব লাগিব। চুই চাব, মৌজোলৰ গতে যেতিয়া আঠালেটীয়া, ইলাচি চিলাচি নিদিলেও হয়। চুজিৰে খুব ধুনীয়া গোন্ধ এটা ওলাইছে। এই চেনিখিনি যেতিয়া উতলি পেলাই আধালেটীয়া হ'ব, মৌজোলৰ লেখীয়া আৰু, মৌজোলটো যেনেকৈ চুলে হাতত আঠা আঠা লাগে, ঠিক তেনেকুৱা আঠালেটীয়া হ'লে আপুনি অফ কৰিব লাগিব। চেনিখিনি হৈ গৈছে। এইটো এনেকুৱা চাচনি নবনাব আপুনি, এনেকৈ আঠা আঠা হ'ব লাগিব মৌজোলৰ গতে। এতিয়া ইয়াত মই অলপ বিটৰ ৰস দি দিম দেই, কালাৰৰ কাৰণে। এয়া চাওক, ইমান অকণমান দিছোঁ, বেছি নহয়। বিটৰ ৰস দি দিম। এতিয়া জুইটো কমাই দিব। কমাই পেলাই আপুনি এই মই চুজিখিনি আকৌ বৰফিহে বনাম। ইয়াত এই প্লেটখনত মই ঘিউ অলপ সানি লৈছোঁ, এই ব্ৰাছডালত। ঘিউ বা তেল দিলেও হ'ব। এতিয়া মই চুজিখিনি ইয়াত দি দিম। যিখিনি চুজি ভাজি থৈছিলোঁ যে, সেইখিনি চুজি ইয়াত দি দিম। কি সুন্দৰ ৰং এটা হৈছে, পাতলা গুলপীয়া। আপুনি ওপৰত বাদাম চাদাম দিলেও দিব পাৰে, মই এইবোৰ দিয়া নাই আৰু। এনেকৈ চুজিখিনি আপুনি ভালকৈ মিলাই পেলাই গেছটো অফ কৰি দিব।
ভালকৈ মিলাই পেলাই গেছটো অফ কৰি দিব আৰু লগে লগে মানে কেৰাহীখনত বাকি দিব দেই। এই যিখন ট্ৰে আছিলে এইখন ট্ৰে যে এইখন ট্ৰেত বাকি দিব লগে লগে, দেৰি নকৰিব। এইখন ট্ৰেখনত বাকি দিলোঁ। আকৌ এতিয়া আপুনি হাতাখনে এনেকৈ চলাই দিব মিহিকৈ। বাতি এটা ল'লেও হ'ব বাৰু, হাতাই যদি দিগদাৰ পায় বাতি এটা ল'লেও হ'ব। এনেকৈ ধুনীয়াকৈ চলাই দিব মিহিকৈ। এতিয়া অকণমান ঠাণ্ডা হ'লে আৰু বৰফি কাটি দিম। আলহী অহা কথা আছে, তাকে বোলো ঘৰতে কিবা এটা বনাওঁচোন, চবেই খাবও পাৰিব আলি গলিকে ঘৰত বনালে। এয়া চাওক মই ধুনীয়াকৈ মিলাই দিলোঁ। এয়া ধুনীয়াকৈ মিলাই দিলোঁ। কালাৰটো কি ধুনীয়া হৈছে, পাতল গুলপীয়া ৰং এটা উঠিছে, নেচাৰেল কালাৰ। এতিয়া ঠাণ্ডা হ'লে বৰফি আকাৰত কাটিম। এয়া চুজি বৰফি চব ৰেডি হৈ গ'ল। মই এনেকৈ কাটিছোঁ, আপুনি বৰফি আকাৰত কাটিব পাৰে। মই চাৰিচুকীয়াকৈ কাটিছোঁ, কুণীয়াকৈও কাটিব পাৰে। অকণমান কোমল হৈ থাকোঁতেই কাটিব দেই, নহ'লে টান হ'লে আকৌ মানে কাটিবলৈ অলপ অসুবিধা হয়। এইটো মানে ধুনীয়াকৈ টান হৈ যায়, আপুনি কেইবাদিনো ৰাখিব পাৰে, বেয়া হৈ নাযায়, খাবলৈও পায় আৰু কম খৰচতে মানে বস্তুটো হৈ যায়। চব ৰংটো কি ধুনীয়া হৈছে, বিট দিছোঁ, পাতল গুলপীয়া ৰং এটা হৈছে। মই আপোনাক এতিয়া প্লেটখনত পৰিৱেশন কৰি দেখাম কি সুন্দৰ হৈছে। মই ওচৰৰ পৰা দেখাইছোঁ, এইবোৰ টান হৈ যাব এতিয়া, গৰম টান আৰু ফচফচীয়া হ'ব। মানে চেনিটো যে গলাই দিছোঁ, মানে মজুলৰ লেখীয়াকৈ আঠা লেখীয়া কৰিব লাগিব আপুনি। ইমান সুন্দৰ হৈছে, আলহী আহিলে আপুনি দিব পাৰে। কম খৰচতে খুব সুন্দৰভাৱে ঘৰতে বনাই মিঠাই খাব পাৰে আপুনি। বাই বাই।